নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আজি আমি আলোচনা কৰিম আগষ্ট মাহত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই গোটেই মাহটো কেনেধৰণে পাৰ হ'ব, বা আগষ্ট মাহত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত কোনটো দিশত তেওঁলোকে সুবিধা পাব, বা তেওঁলোকৰ প্ৰেম প্ৰণয়, আৰ্থিক দিশ, শাৰীৰিক, চাকৰি বাকৰি, বিদ্যা শিক্ষা, এই সমস্ত বিষয়ে আমি তথ্য সহকাৰে বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰিছোঁ। আৰু সিংহ ৰাশিৰ এই শ্ৰাৱণ মাহটোত তেওঁলোকৰ অৰ্থ উপাৰ্জন কেনে হ'ব, তেওঁলোকে ব্যৱসায়ীসকলে কি কৰিব, বা ব্যৱসায়ত সুফল পাব নে কুফল পাব, বা চাকৰি বাকৰি, এই সমস্ত বিষয়লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আৰু যদি মোৰ এই ভিডিঅ'টি ভাল লাগে বা মনোগ্ৰাহী হয়, তেনেহ'লে আপোনালোকে মোক মোৰ মনোবল বৃদ্ধি কৰিবৰ কাৰণে এটা লাইক কৰি দিব, কমেণ্ট বক্সত গৈ ওম নম শিৱায় বুলি কমেণ্ট কৰি দিব, আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। আহক আমি এতিয়া ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই আগষ্ট মাহটো সাধাৰণ ফলদায়ী হিচাপে প্ৰমাণিত হৈছে। আৰু এটা বিশেষ কথা যে এই শ্ৰাৱণ মাহটি ভগৱান সদাশিৱৰ নামত উৎসৰ্গিত হোৱা এক পবিত্ৰ মাহ বুলি ইয়াৰ মাহাত্য আছে। আৰু এই শ্ৰাৱণ মাহত হিন্দু ধৰ্মাৱলম্বী মানুহে প্ৰতিটো সোমবাৰতেই মহাদেৱ সদাশিৱৰ লিংগত জলাভিষেক কৰাৰ প্ৰথা প্ৰচলিত আছে। গতিকে এই মাহটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে যদি লিংগত জলাভিষেক কৰা হয়, তেনেহ'লে তেওঁলোকৰ মনস্কামনা পূৰ্ণ হ'ব, তেওঁলোকৰ মানসিক ইচ্ছাসমূহ পূৰণ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকে যত্ন ল'ব লাগিব, কিয়নো সিংহ ৰাশিৰ ক্ষেত্ৰত বৰ্তমান স্বাস্থ্যৰ ক্ষেত্ৰত কিছু নেতিবাচক দিশৰ প্ৰতিক্ৰিয়া হ'ব। সেয়ে স্বাস্থ্যৰ প্ৰতি যত্ন নল'লে স্বাস্থ্যৰ ক্ষেত্ৰত অসুবিধা পাব। আৰ্থিক দিশৰ ক্ষেত্ৰত সুন্দৰ, আয়ৰ ক্ষেত্ৰত, উপাৰ্জনৰ ক্ষেত্ৰত তেওঁলোকৰ অত্যন্ত সুন্দৰ বুলি পেলাই নিৰ্ধাৰিত হৈছে বা নিৰ্ণীত হৈছে। অৱশ্যে ব্যৱসায়ীসকলে আৰ্থিক দিশৰ ক্ষেত্ৰত কিছু চেলেঞ্জৰ মুখামুখি হ'ব পাৰে, বা প্ৰত্যাহ্বান ল'বলগীয়া পৰিস্থিতিৰ মুখামুখি তেওঁলোকে হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত কিছু সমস্যা পাব যদিও তেওঁলোকৰ ব্যৱহাৰ আৰু তেওঁলোকৰ চিন্তা চৰ্চাৰ জৰিয়তে তেওঁলোকে সঠিক পথৰ সন্ধান ল'ব পাৰিব। ব্যৱসায়ত চেলেঞ্জ হ'ব যদিও তেওঁলোকে সুফল লাভ কৰিব। প্ৰেম প্ৰণয়ত অত্যন্ত সুন্দৰ, আৰু পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত তেওঁলোকে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। ঘৰুৱা বিবাদ বা দাম্পত্য সুখৰ ক্ষেত্ৰত তেওঁলোকে কিছু অসুবিধা পাব এই শ্ৰাৱণ মাহটি। অৱশ্যে বিদেশ ভ্ৰমণৰ সুন্দৰ সম্ভাৱনা আছে। আগষ্ট মাহটি সিংহ ৰাশিৰ জাতকসকলৰ কাৰণে অত্যন্ত ভাল বুলি ক'ব নোৱাৰি যদিও সাধাৰণ দিশত ভাল বুলিয়ে ক'ব পাৰি, আৰু তেওঁলোকৰ বিভিন্ন দিশসমূহ আমি পৰ্যালোচনা কৰিম। প্ৰথমতে আহিছোঁ আমি কেৰিয়াৰ সম্বন্ধীয় বিষয়খিনিক লৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আমি আগতে উল্লেখ কৰিছোঁ, প্ৰচুৰ আত্মবিশ্বাসী এই সিংহ ৰাশিৰ জাতক জাতিকাসকলে এই মাহটিত যিসকলে ব্যৱসায়ৰ লগত জড়িত হৈ আছে, সেই ব্যৱসায়ীসকলে তেওঁলোকৰ আত্মবিশ্বাস অটুট ৰাখিব লাগিব। আৰু আত্মবিশ্বাসী সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিলে এই মাহটোত তেওঁলোকৰ পৰিপক্ক এক আৰ্থিক ব্যৱস্থা তেওঁলোকৰ হাতলৈ আহিব। ব্যৱসায়ৰ ক্ষেত্ৰত, অৰ্থাৎ যিসকলে ধাতুৰ ব্যৱসায় কৰে, লোহাৰ ব্যৱসায় কৰে, বা পানীৰ ব্যৱসায় কৰে, জুলীয়া পদাৰ্থৰ ব্যৱসায় কৰে, সেইসকলৰ কাৰণে এটা সুন্দৰ সুযোগৰ মাহ বুলি অভিহিত কৰিব পাৰি এই শ্ৰাৱণ মাহটি।
নিজৰ অভিজ্ঞতা আৰু শক্তিৰ পূৰ্ণ লাভ অৰ্জন কৰিব পাৰিব। নিজৰ সিদ্ধান্ত বা নিজৰ বিবেচনাপূৰ্ণ সিদ্ধান্তৰ বাবে তেওঁলোকে নিজৰ কাম সঠিকভাৱে আগুৱাই নিব পাৰিব আৰু প্ৰতিটো কামতেই তেওঁলোকে কৃতকাৰ্য হ'ব পাৰিব এই শ্ৰাৱণ মাহটিত। এই ৰাশিৰ জাতক জাতিকাসকলে কিছু পৰিশ্ৰমী আৰু প্ৰবল সাহসী হোৱাৰ কাৰণে তেওঁলোকে বিভিন্ন সময় বা বিভিন্ন প্ৰত্যাহ্বানমূলক সময় তেওঁলোকে সন্মুখাসন্মুখী হ'বৰ কাৰণে ভয় নকৰে। আৰু এই শ্ৰাৱণ মাহটিত তেওঁলোকৰ দাম্পত্য জীৱন বা কেৰিয়াৰ সম্বন্ধীয় বিষয়বিলাকত প্ৰত্যাহ্বানৰ সন্মুখীন হ'লেও তেওঁলোকে জয়ী হ'ব। তেওঁলোকৰ দ্বাৰা বিভিন্ন প্ৰকল্পৰ কাম কাজ তেওঁলোকে অতি সুচাৰুৰূপে কৰিব। কৰ্মক্ষেত্ৰত তেওঁলোকৰ স্থায়িত্ব বা তেওঁলোকৰ নাম নতুনকৈ লিখিবৰ কাৰণে তেওঁলোকে প্ৰেৰণা পাব বা কৰ্মক্ষেত্ৰত তেওঁলোকে সফল হ'ব এই শ্ৰাৱণ মাহটিত। চাকৰিয়ালসকলে বিশেষভাৱে তেওঁলোকৰ পদমৰ্যাদা অনুযায়ী তেওঁলোকৰ কামত কৃতকাৰ্যতা লাভ কৰিব পাৰিব আৰু উচ্চপদস্থ বিষয়াসকলৰ আন্তৰিক শ্ৰদ্ধাভাজন হ'ব পাৰিব। কৰ্মক্ষেত্ৰত তেওঁলোকে এনেধৰণৰ পাৰদৰ্শিতাৰ কাৰণে বিশেষকৈ চাকৰিয়ালসকলৰ পদোন্নতি, দৰমহা বৃদ্ধি বা অন্যান্য সা সুবিধা ভোগ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে শ্ৰাৱণ মাহটিত। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সহযোগিতা লাভ কৰিব। অধিক পৰিশ্ৰম হ'লেও তেওঁলোকে এই মাহটোত তেওঁলোকৰ কৰ্মৰ সফলতা লাভ কৰিব পাৰিব। ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত অনুকূল। পূৰ্বতে উল্লেখ কৰিছোঁ যে সঠিক সিদ্ধান্ত আৰু সঠিক পৰিশ্ৰমৰ জৰিয়তে তেওঁলোকে এই মাহটোত প্ৰচুৰ লাভান্বিত হ'ব। সিংহ ৰাশিৰ জাতক জাতিকাসকলে অৱশ্যে শ্ৰমিকসকলৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ'ব। শ্ৰমিকসকল মালিক পক্ষৰ লগত কিছু বাক বিতণ্ডা বা মালিক পক্ষৰ লগত কিছু নিৰ্দিষ্ট বিষয়ত তেওঁলোকৰ মতানৈক্য হ'ব পাৰে আৰু এই সমস্ত পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে উপযুক্ত বুদ্ধি আৰু কৌশল তেওঁলোকে আয়ত্ত কৰিব লাগিব সিংহ ৰাশিৰ জাতক জাতিকাসকলে। আমি আহিছোঁ সিংহ ৰাশিৰ আৰ্থিক দিশটোনো কেনেকুৱা হ'ব শ্ৰাৱণ মাহত। আৰ্থিক জীৱনৰ ক্ষেত্ৰত এই মাহটো কিছু সাধাৰণ বুলি কোৱা হৈছে যদিও এই মাহটোত তেওঁলোকৰ ব্যয়ৰ পৰিমাণ বাঢ়িব। সিংহ ৰাশিৰ জাতক জাতিকাসকলে এই মাহটোত যদি ব্যয় নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেনেহ'লে তেওঁলোকৰ অৰ্থক্ষতি, অৰ্থনাশ ইত্যাদিবিলাক সমস্যা দেখা দিব পাৰে। গতিকে ব্যয় নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সিংহ ৰাশিৰ জাতক জাতিকাসকলে খুব সাৱধান হোৱাৰ প্ৰয়োজন আছে। টকাৰ অভাৱৰ কাৰণে গুৰুত্বপূৰ্ণ প্ৰকল্প, গুৰুত্বপূৰ্ণ কামৰ পৰা তেওঁলোকে এৰি আহিব লগা হ'ব পাৰে বা গুৰুত্বপূৰ্ণ কামৰ পৰা তেওঁলোকে গুচি আহিব লগা হ'ব পাৰে। আৰু মাহৰ শেষৰ ফালে এই সমস্যা অৱশ্যে কমিব। মাহৰ শেষৰ ফালে তেওঁলোকৰ আয় বৃদ্ধি হ'ব, বন্ধুবৰ্গৰ সহযোগিতা লাভ কৰিব পাৰিব, টকা পইচাৰ ক্ষেত্ৰত তেওঁলোকে সহায় পাব আৰু ধন লাভ সম্ভৱ হ'ব। বিশাল সম্পত্তি তেওঁলোকৰ ক্ষেত্ৰত আহৰণৰ সুবিধা হ'ব। আমি একেবাৰে শেষত আহিছোঁ সিংহ ৰাশিৰ স্বাস্থ্য সম্বন্ধীয় বিষয়ক লৈ। এই মাহটি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত কিছু দুৰ্বল অনুভৱ কৰিব পাৰিব বুলি আমি আগতেই উল্লেখ কৰিছোঁ। এই শ্ৰাৱণ মাহত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি যদি উদাসীন হয় বা স্বাস্থ্যৰ প্ৰতি যত্ন যদি নলয় তেওঁলোকে এই ক্ষেত্ৰত বিশেষকৈ নাৰ্ভৰ প্ৰব্লেম, বিষজাতীয় প্ৰব্লেম, চকুৰ বেমাৰ ইত্যাদিৰ ক্ষেত্ৰত তেওঁলোকে অসুবিধা পাব। গতিকে স্বাস্থ্যৰ যত্ন লওক। দৰকাৰ হ'লে, প্ৰয়োজন হ'লে চিকিৎসকৰ ওচৰ চাপক। আমি একেবাৰে শেষত আহিছোঁ প্ৰেম সম্বন্ধীয় বিষয়খিনিক লৈ। আগষ্ট মাহত সিংহ ৰাশিৰ জাতকসকলৰ প্ৰেম বা বিবাহ
ইত্যাদিৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। যদিও প্ৰেম কাৰক গ্ৰহ শুক্ৰ অশুভ অৱস্থাত অৱস্থান কৰা হেতুকে প্ৰেম প্ৰণয় বা বিবাহৰ ক্ষেত্ৰত কিছু বিলম্বৰ কাৰক হ'ব পাৰে বা প্ৰেমাস্পদৰ সৈতে তেওঁলোকৰ কথা নিমিলিব পাৰে, প্ৰেমাস্পদৰ লগত তেওঁলোকৰ কথা বতৰাত অসুবিধা হ'ব। বিবাহ প্ৰাৰ্থীসকলে যদিও তেওঁলোকৰ মনৰ পচন্দ অনুযায়ী বিবাহ প্ৰাৰ্থী লাভ কৰিব, যদিও শ্ৰাৱণ মাহৰ 15 দিনলৈকে তেওঁলোকৰ এই ক্ষেত্ৰত কিছু অসুবিধা হ'ব পাৰে। অৱশ্যে মাহৰ শেষৰ ফালে পুনৰ দাম্পত্য জীৱন বা প্ৰেম প্ৰণয় ইত্যাদি দিশৰ ক্ষেত্ৰত ঠিক ঠাক হ'ব। অৱশ্যে জীৱনসংগী অৰ্থাৎ বিবাহিত পুৰুষসকল, বিবাহিত জাতক জাতিকাসকলে জীৱনসংগীৰ লগত অস্বাভাৱিক আচৰণ নকৰিব বা কোনো কটু কথা, বেয়া কথা সমালোচনা নকৰিব। সুন্দৰভাৱে পাৰিবাৰিক বা দাম্পত্য জীৱনৰ সুখসমূহ ল'বৰ কাৰণে চেষ্টা কৰিব। সমস্যা উৎপন্ন হ'লেও তেওঁলোকৰ সমাধান থাকিব। সতৰ্ক থাকক, মজবুত থাকক, শৰীৰ সুন্দৰভাৱে স্বাস্থ্যৰ নিয়ন্ত্ৰণ কৰক, স্বাস্থ্যৰ প্ৰতি যত্ন লওক। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই শ্ৰাৱণ মাহটিৰ সম্পূৰ্ণ 30টা দিনেই সুন্দৰ আৰু মংগলময় হোৱাৰ কামনাৰে আজিলৈ এৰিছোঁ আৰু পুনৰ আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। ধন্যবাদ।